ৰাতিপুৱা শুই উঠি সময় চালোঁ প্ৰায় 11টা বাজিলে। আজি যিহেতু আমাৰ আকৌ ইভেণ্ট আছে 2টা বজাত, সেইকাৰণে ভাবিলোঁ সোনকালে উঠি কিনে ভাত চাত বনাই লওঁ। পাকঘৰত আহি চালোঁহি চব্জি বোলো একোৱে নাছিলে, ডাল আৰু পিঁয়াজে আছিলে। সেয়ে ভাবিলোঁ ওচৰতে থকা দোকানখন গৈ কিনে অলপ শাক পাচলি কিনি লৈ আহোঁগৈ। আৰু নমস্কাৰ সকলোকে, মোৰ আকৌ এটি মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ' চাই ভাল পাইছে সকলোৱে। আৰু এইফালে চাওকচোন, ৰাতিপুৱা হৈছিলেহে, ৰ'দটো ইমান যে টানকৈ ওলাইছে, চকুকেইটা মিলিবই নোৱাৰোঁ। আমাৰ সেইফালে চাগে ঠাণ্ডা পৰিলে হয়নে? মই যিহেতু হায়দৰাবাদত আছোঁ এতিয়া, ইয়াত ঠাণ্ডাটো বহুত কম, গৰম বহুত বেছি হয়। আৰু ফাইনেলি আহি পালোহি চব্জি দোকানখনত। হায়দৰাবাদত চব্জিৰ কথা কিনো ক'ম আপোনালোকক, ইমানে যে জুইছে দাম নক'ব আৰু, কিনি খাবলৈ ভয়ে লগা হয়। বাকী উপায় নোপোৱাতে খাবলগীয়া হয়, যিহেতু মুখখনে বিচাৰে নতুন নতুন সোৱাদ, মুখখন কাৰণেহে কিনিবলগীয়া হয়, উপায় নাই আৰু। দাম যিহেতু বহুত বেছি চব্জিৰ, সেইটো কাৰণে মই বেছি একো নল'লোঁ। এটা ফুলকবি, ধনিয়া আৰু চিম অকণ লৈ ল'লোঁ। এই অকণমান চব্জিতে 120 টকা হৈছে, ভাবিব নোৱাৰিব আপুনি, সিমান যে দাম বেছি নক'ব আৰু। আৰু গৰমৰ কথা কিনো ক'ম আপোনালোকক, অলপ ওলাই গ'লে অৱস্থা একদম মানে বেয়া হৈ যায়, নক'ব আৰু। আৰু ফাইনেলি পালোহি মই ৰুমত আহি কিনে, যিহেতু ইভেণ্ট যাব লাগিব সোনকালে, পটককৈ ভাতটো পাতি লওঁ। আৰু এইফালে আহি চালোঁহি বাচনবোৰ একো ধোৱাই নাই, তাকে ধুই লৈছোঁ আৰু নিজে নিজে। আৰু আমি যিহেতু নিজে নিজে কামবোৰ কৰি লওঁ সকলো, তো দেখাবলৈনো কি লাজ, সেই ভাবি মই ভিডিঅ'টো অকণমান দেখাই দিছোঁ চবকে, অলপ ক্লিপ দেখাই দিছোঁ। কিন্তু আমি গাঁৱলীয়া ল'ৰা, এইবোৰ কাম চব জানো, চব কৰিও খাওঁ, তাকে লাজ নালাগে আমাক কৰিব, মানে দেখাবও লাজ নালাগে। আৰু এইফালে ধুনীয়াকৈ ধোৱা হৈ গ'ল, ধুই কিনে ভাতটো পাতি দিলোঁ মই, পাতি কিনে চব্জি কাটি লৈছোঁ। আৰু এতিয়া চিম আৰু আলু বনাম, তাতে অকণ বিলাহী দি দিম, খাবলৈ কেনেকুৱা হয় নাজানো আৰু, যিমানটো জানো তাকে বনাই খাব চেষ্টা কৰোঁ। কিয়নো আমাৰ ইয়াত কোনো বনাই দিয়া মানুহ নাই, সেইটো কাৰণে চব কাম নিজে নিজে কৰিবলগীয়া হয়। আৰু সৰুৰ পৰা কৰি আহিছোঁ যেতিয়া অভ্যাস আছে এইবোৰ কৰা, আৰু বাহিৰত আহিলে মানে চব কাম কৰিবৰ কাৰণে বাধ্য হয়, শিকি যায় আৰু নিজে নিজে। ধুনীয়াকৈ এইফালে মোৰ ভাতটো উতলি আছে, চব্জি কাটি হৈ গ'ল। কি ক'ব আৰু, কাম কৰোঁতে কৰোঁতে পানী পিয়াহ লাগিলে, তাকে ভাবিলোঁ পানী এঘুট খাই লওঁ ধুনীয়াকৈ, ঠাণ্ডা পানী, আৰু কামত লাগি যাম আৰু এবাৰ ধুনীয়াকৈ। আৰু ফাইনেলি এইফালে ভাতটো হৈছে, চব্জি কটা হৈ গ'ল ধুনীয়াকৈ, পিঁয়াজ, আলু, চিম আৰু বিলাহী কাটি ল'লোঁ। এইফালে কেৰাহীখন পাতি দিলোঁ, কেৰাহীখন ধুনীয়াকৈ গৰম হৈ আছে, তাত অলপ তেল দি দিম। মইনো কেনেকৈ বনাই খাওঁ তাকে অলপ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক, চাবচোন। আৰু তেলটো ধুনীয়াকৈ গৰম হোৱাৰ পিছত ইয়াত অলপ সৰিয়হ গুটি দিব লাগে, ক'লা সৰিয়হটো, তাৰপিছত অলপ নিমখ ছিটিয়াব লাগে ওপৰৰ পৰা, তাৰ গোন্ধটো কি ধুনীয়া আহে নক'ব আৰু, চব্জি মানে ইমানেই সোৱাদ হ'ব নক'ব আপুনি। আৰু পিঁয়াজখিনি ধুনীয়াকৈ হিলাই ল'লোঁ, অলপ সিজাব লাগিব, তাৰপিছত ধুনীয়াকৈ হালধিখন দি দিলোঁ, দি কিনে ইয়াৰ ওপৰত চব্জিখিনি দি দিম আৰু এতিয়া চেয়াওকৈ। বাকী চাই থাককচোন কিনো কৰোঁ মই আকৌ। অকল চব্জিয়ে যিটো ভাতটো খাই বেয়া লাগিব, সেইকাৰণে ভাবিলোঁ 2টা কণী আনি ধুনীয়াকৈ আমলেট বনাই লওঁ। আৰু ফাইনেলি মোৰ আমলেট ৰেডি হৈ গ'ল। এতিয়া ভাত চাত খাই সোনকালে ওলাই গৈ থাকোঁ, যিহেতু আমাৰ দেৰি হৈছে ইভেণ্টৰ কাৰণে। আৰু এইফালে ধুনীয়াকৈ খাই বৈ মেলি ওলাই আহিলোঁ ইভেণ্টৰ কাৰণে, যিহেতু আমাৰ সময় দেৰি হৈছিলে। আজিলৈ ইমানেই, থেংকছ ফৰ ৱাটছিং। ভিডিঅ' চাই কেনে পাইছে জনাব নাপাহৰিব আপোনালোকে। বাই বাই, লগ পাইছোঁ আকৌ এটা ভিডিঅ'ত।